নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আজিৰে পৰা আৰম্ভ হ'ব ভাৰত জিম্বাবুৱেৰ টি20 শৃংখলা আজি টি20 শৃংখলাৰ প্ৰথমখন মেচ 4:30 বজাত অনুষ্ঠিত হ'ব এই প্ৰথমখন মেচ এই হাই ভোল্টেজ মেচখনৰ বাবে সকলোৱে অধীৰ আগ্ৰহে বাট চাই আছে তাৰ এটা কাৰণ হৈছে আজি খেল পথাৰত নামিব নীলা জাৰ্সি পিন্ধি অসম সন্তান ৰিয়ান পৰাগ আজি ৰাজ্যৰ লাখ লাখ জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে ৰিয়ান পৰাগৰ ওপৰত কিয়নো নীলা জাৰ্সি পিন্ধি প্ৰথমবাৰলৈ এনে ধৰণে খেল পথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ সুমন গিলৰ নেতৃত্বত গৈছে ভাৰতীয় দলটো সকলোৱে আশা প্ৰকাশ কৰিছে যাতে জিম্বাবুৱেক নিজৰ দেশৰ মাটিতে পৰাস্ত কৰি এই টি20 শৃংখলা দখল কৰে ভাৰতে এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ নীলা জাৰ্সি পিন্ধি আজি খেল পথাৰত নামিব ৰিয়ান পৰাগ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আজিৰে পৰা আৰম্ভ জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ টি20 শৃংখলা সুমন গিলৰ নেতৃত্বত 5খন টি20 মেচ খেলিব টিম ইণ্ডিয়াই মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে ঠিক 4:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব এই হাই ভোল্টেজ মেচখন ভাৰত আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত হ'বলগীয়া 5খন খেলৰ টি20 শৃংখলাৰ আজি প্ৰথমখন মেচ সমুখ সমৰত ভাৰত বনাম জিম্বাবুৱে প্ৰথমবাৰলৈ ভাৰতীয় দলক নেতৃত্ব দিব তৰুণ তাৰকা সুমন গিলৰ নেতৃত্বত জিম্বাবুৱে ভ্ৰমণত ভাৰতীয় দলটো এই শৃংখলাৰ প্ৰশিক্ষকৰ দায়িত্বত আছে নেশ্যনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী VVS লক্ষ্মণ জিম্বাবুৱেৰ বিৰুদ্ধে টি20 শৃংখলাৰ বাবে ভাৰতীয় দলটো কোন আছে হেয়া জনাইছো এই মুহূৰ্তত সুমন গিল কেপ্টেইন যশস্বী জয়সৱাল ঋতুৰাজ গায়কোৱাৰ সমান্তৰালকৈ অভিষেক শৰ্মা ৰিংকু সিং সঞ্জু চেমছন ধ্ৰুৱ জুৰেল শিৱম দুবে ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ কেৱল ইমানেই নহয় এই দলটোত আছে ৰবি বিষ্ণয় আবেশ খান খলিল আহমেদ মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে অৱশ্যে এতিয়াও ভাৰতীয় দলৰ মূল একাদশ কেনেকুৱা হ'ব হেয়া জানিব পৰা হোৱা নাই যে মূল একাদশ কেনেকুৱা হ'ব ইতিমধ্যে গম পোৱা গৈছে খবৰ অনুসৰি যে ৰিয়ান পৰাগে ভাৰতীয় দলৰ মূল একাদশত আজি স্থান লাভ কৰিব আৰু প্ৰথমখন মেচতে ঠাই পাব অসম সন্তান ৰিয়ান পৰাগে জিম্বাবুৱেৰ বিৰুদ্ধে প্ৰথমখন খেলতে ৰিয়ান পৰাগে স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক 4:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব এই হাই ভোল্টেজ মেচখন ইণ্ডিয়া ভাৰ্চেছ জিম্বাবুৱে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে ঠিক 4:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব এই মেচখন 5খনীয়া টি20 শৃংখলা ভাৰত বনাম জিম্বাবুৱেৰ মাজত জিম্বাবুৱে ভ্ৰমণত আছে সুমন গিলৰ নেতৃত্বত ভাৰতীয় দলটো আৰু এই দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কিয়নো প্ৰথমবাৰলৈ নীলা জাৰ্সি পিন্ধি আজি খেল পথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে আছে আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ টি20 শৃংখলা আজিৰ মেচখনত আজি প্ৰথমখন মেচতে ৰিয়ান পৰাগে স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সকলোৱে আশা প্ৰকাশ কৰিছে আজিৰ প্ৰথমখন মেচত অভিষেক কৰি ৰিয়ান পৰাগে যাতে খুব ধুনীয়া পাৰফৰমেন্স দেখুৱাই খুব ধুনীয়া প্ৰদৰ্শন কৰে যি ধৰণে IPLত খুব ভাল পাৰফৰমেন্স দেখুৱাইছিল আৰু সকলোৱে দৃষ্টি আবদ্ধ কৰি ৰাখিছিল অসম সন্তান ৰিয়ান পৰাগে তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে IPLত যি ধৰণৰ পাৰফৰমেন্স দেখুৱাইছিল ৰিয়ান পৰাগৰ সেই পাৰফৰমেন্সক লৈ সকলোৱে প্ৰশংসা কৰিছিল আৰু তাৰ পাছতে ভাৰতীয় দলত জিম্বাবুৱেৰ বিৰুদ্ধে যি টি20 শৃংখলা সেই ভাৰতীয় দলটো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অসম সন্তান ৰিয়ান পৰাগে আৰু ৰিয়ান পৰাগৰ ওপৰত আজি দৃষ্টি নিবদ্ধ হৈ থাকিব অসমৰ জনতাৰ সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে আজিৰ এই মেচখনক খুব ধুনীয়া প্ৰদৰ্শন আগবঢ়ায় আৰু পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে যাতে ৰিয়ান পৰাগ তাৰ বাবে প্ৰাৰ্থনা কৰিছে সকলোৱে 4:30 বজাত অনুষ্ঠিত হ'ব এই হাই ভোল্টেজ মেচখন টি20 শৃংখলাৰ প্ৰথমখন মেচ আৰু এই শৃংখলাটো নেতৃত্ব দিছে তৰুণ তাৰকা সুমন গিলে এই মুহূৰ্তত জনাইছো এনি টক্সৰ দৰ্শকক মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে ঠিক 4:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব ভাৰত আৰু জিম্বাবুৱেৰ মাজত এই হাই ভোল্টেজ মেচখন কোন জয় হ'ব ভাৰত নে
জিম্বাবৱে আজিৰ এই প্ৰথমখন মেচত টি20 শৃংখলাৰ আজিৰ এই প্ৰথমখন মেচত কোনটো দলে হে খাহি মাৰিবলৈ সক্ষম হ'ব কোন জয়ী হ'ব ভাৰত নে জিম্বাবৱে হেয়া জনাব পাৰে আপুনি প্ৰথমবাৰলৈ ভাৰতীয় দলক নেতৃত্ব দিব তৰুণ তাৰকা শুভমন গিলে আমি ইতিমধ্যে উল্লেখ কৰিছো যে এই টি20 শৃংখলাৰ বাবে ভাৰতীয় দলটোত কোন কোন খেলুৱৈ আছে শুভমন গিল আছে যশস্বী জয়সৱাল ঋতুৰাজ গায়কোৱাড় অভিষেক শৰ্মা ৰিংকু সিং সঞ্জু চেমছন ধ্ৰুৱ জুৰেল শিৱম দুবে ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ ৰবি বিষ্ণৈ আবেশ খান খলিল আহমেদ মুকেশ কুমাৰ আৰু তুষাৰ দেশ পাণ্ডে এওঁলোক আছে ভাৰতীয় দলটোত আমি যদি চাওঁ তেনেহলে আজিৰ মেচখন 4:30 বজাত অনুষ্ঠিত হ'ব সমান্তৰালকৈ কাইলৈ আছে আৰু আনখন দ্বিতীয়খন মেচ 7 জুলাই 4:30 বজাতে অনুষ্ঠিত হ'ব 10 জুলাই তৃতীয়খন মেচ আছে ৰাতি 9:30 বজাত অনুষ্ঠিত হ'ব 13 জুলাই চতুৰ্থখন মেচ আছে 4:30 বজাত অনুষ্ঠিত হ'ব আৰু 14 জুলাইত অন্তিমখন মেচ আছে 4:30 বজাত অনুষ্ঠিত হ'ব আৰু আজিৰ প্ৰথমখন মেচ সকলোৱে আশা প্ৰকাশ কৰি আছে আজিৰ এই প্ৰথমখন মেচত যাতে অভিষেক ঘটে ৰিয়ান পৰাগৰ আৰু দুৰ্দান্ত প্ৰদৰ্শন কৰি পাৰফৰমেন্স দেখুৱাই যাতে জিলিকি ৰয় অসম সন্তান ৰিয়ান পৰাগ